বলক আপোনালোকৰ লগত মই এটা বানানা কেক শ্বেয়াৰ কৰোঁ। কেকটো পিছে খাবলৈ খুব টেষ্টি আছিল। প্ৰথমতে মই বানানা 4টা লৈ লৈছোঁ, তাৰ ওপৰত এয়া চেনিখিনি দিছোঁ, ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। এফালে এটা বাটিত মানে ডাঙৰ বল বাটিত মই মেল্টেড বাটাৰ দিছোঁ 1 কাপ, তাৰপিছত এয়া 3টাকৈ কণী ভাঙি দিছোঁ, ধুনীয়াকৈ মিক্স কৰি লৈছোঁ এইখিনি। তাৰ ওপৰত মই ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি চালি লৈছোঁ, ময়দা, কোকো পাউডাৰ লৈছোঁ, বেকিং পাউডাৰ আৰু বেকিং ছ'ডা লৈছোঁ। এইখিনিও ধুনীয়াকৈ মানে মিক্স কৰিছোঁ, অকণমান ড্ৰাই হৈ আছিল। তাৰ ওপৰত মই এয়া বানানা যোনখিনি গ্ৰাইণ্ড কৰি থৈছোঁ এইখিনিও ঢালি দিছোঁ, তথাপিও মানে অকণমান ড্ৰাই হৈ আছিল, তাৰ বাবে মই অকণমান গাখীৰ দিছোঁ। আপোনালোকে জোখটো নিজৰ ইচ্ছামতে দি দিব। তাৰ ওপৰত মই অকণমান ড্ৰাই ফ্ৰুইটছ আৰু অকণমান চকো চিপ্ছো দি দিছোঁ, তাৰ বাবে খাবলৈ খুব টেষ্টি হ'ব। কি খবৰ পিছে আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া একদম